নমস্কাৰ আটাইকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল ইমান কমকে খাই হক মোৰটো দেখিয়ে ভয় লাগিছে তই কি ইমান চাহ নাখাও নে এয়া হৈছে ওলকবি আৰু আলু ভাজি ৰাতিপুৱা ৰেডি কৰিলো এফালে দালি এফালে মাংস এইটো এটা চলি ঐ ইটো মাংস থৈ আহিলি নি আগফালে ক'ত থলি আগফালে আগফালে দি দিলি এইটো কি আনিছ ৰসগোল্লা আপোনালৈ মানুহ চাই ৰসগোল্লা আনিছে হয় নেকি এই কাপ মোৰ চাহ নিচেই ৰাতিপুৱা হৈ আছে দেই চাহ কাপ খাই লওঁ কমকে খাই হক মোৰটো দেখিয়ে ভয় লাগিছে তই কি ইমান চাহ নাখাও নি খাওঁ হ'লেও ধৰক মোৰ 4 সাঁজমান হ'ব মানে 4 বাৰমান খাব পাৰিম মানে চাহখিনি চাওক মানুহজনী চাই চাহখিনি খায় আমাৰ নবৈ মানে চাহ বহুত খায় আৰু ৰসগোল্লা চাওক ডাঙৰ ডাঙৰটোহে লাগে ইয়াত লৈ আহিছোঁ চাই লওক সৰু খালে কিবা শুকাই হয় 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 মানে এবাৰে খাম ভালকৈ খাম আৰু গম পাইছোঁ আমাৰ নব খানা জানে আৰু আপোনালোকে ৰাইজ এইফালে আমাৰ যোগালী দেখিছেনে ধাই ধুই লাগি আছে কি কাটিছ নহৰু গুচাই থোৱা পিঁয়াজ তাৰপৰা জিকা আপোনালোকে খাইছেনে ক'ব দেই নতুন জিকা কমেণ্ট কৰিব নতুন জিকা অঁ ঠিকে কৈছ এইফালে ঢেৰ চব্জি আছে ঐ স্কচ আছে ফ্ৰেঞ্চবিন তাৰপিছত পিঁয়াজ আছে আৰু দেখিছে জলকীয়া শুকাইছে টুকুৰা পৰিছে বহুত জলকীয়া দি দিয়ে অঁ নহয় নহয় হেৰি হয় শনিবাৰে আমি লৈ লওঁ যে সেইবাবে এনেকুৱা হয় এইটো সৰু আলু ভাজিব লাগিব দেই তই পাৰিবি নহয় দুফাল দুফাল কৰি দিবলৈ আলুহে নি সৰু আলুহে তই কি ওলাইছিলি মই আকৌ আপোনাৰ এইবোৰ কি কয় আমলখি বুলি আহিছিলোঁ জহনি মৰা আৰু শুন এই চা আৰু এটা ডাঙৰ কথা কৈ দিছোঁ তোক মই এই এনেকৈ চব্জি বাকলিবোৰ আমি বস্তাত কেলৈ ভৰাই গৈছোঁ কোৱাচোন জানো গাহৰি দানা গাহৰি আছে ন 4টা দেখিছিলোঁ ল'ৰাটোৱে কিবা পানী দি আছিলে এই দানা দিছে দানা দিয়ে ঐ এই ধনিয়াখিনি খুলি পেলাই মেলি থবি নহ'লে হেৰি গেলি যাব কালি হেৰিত দিবলৈ নহ'ল নিয়ত দি থ'ব লাগিছিলে খুলি পেলাই তেতিয়া ঠৰঙা হৈ থাকিলে অঁ ঠিক কৈছ ঠিক আছে আজিও সেই খুলি পেলাই ক'ৰবাত এনেকৈ বহলকৈ ঠাণ্ডা জেগাত থৈ দিবি এই শুন এই আলুখিনি সিফালে কৰি এইখিনি মেলি থবি দেই ঠিক আছে বাকীখিনি আপোনালোকে চাই থাকক এনেকৈ যোগালী লৈ কৰি আছোঁ আৰু ভিডিঅ'বোৰ চাই যাব নবভাগক একদম ভালকৈ আপোনালোকে দেই শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব বেয়া পালেও কমেণ্ট কৰিব ভাল পালেও কমেণ্ট কৰিব অঁ ঠিক আছে ঠিক কৈছ মই নতুন আহিছোঁ চাই মোকো মাজে মাজে দেখি দিব বাইদেউ ইউটিউবত বা ফেচবুকত চবতে আপোনালোকৰ আশীৰ্বাদতে থাকিম জীয়াই ঠিক আছে তেনেহ'লে বাকীখিনি চাই থাকক কি বনাম চাই থাকক আৰু দেই আমাৰ ঘৰত কেতিয়াবা বহুত বিধে বনাব লাগে এয়া হৈছে উখোৱা চাউলৰ ভাত আমাৰ ফেমিলিটোৰ বাবে উখোৱা চাউলৰ ভাত বনাইছোঁ হোটেলৰ পাকঘৰতে বনাইছোঁ এইফালে আকৌ এই বটুৱা পাতি দিছোঁ এইটো ভাতেই হয় এইটো হোটেলৰ কাষ্টমাৰ বাবে এইটো বেছি নহয় 4 কিলোহে পাতিছোঁ বাৰু জুইতে পাতিছোঁ ধোঁৱা খাওঁতে মোৰ চকুকেইটালৈকে নেদেখা হৈ গৈছোঁ আৰু এয়া খৰি দেখিছেনে বনাই দিলোঁ দেই এয়া আৰ চাউল এইফালে এয়া উখোৱা চাউল নাযাবি এইবিলাক বনাওঁতে ইমান সহজ নহয় দেই যিহেতু দিনটো বনাই থাকিব লাগিব এইটো অকণমান গৰম কৰি দিব লাগিব এইফালে আলু কাটি থোৱা আছে এতিয়া কাটিম এয়া জিকা জিকা আৰু মাছ ভাল লাগিলেহেঁতেন জানো আনেই নে নানে আনি দিলে বনাম আৰু আনি নিদিলে নবনাওঁ আৰু এতিয়া যোগালী নাই আৰু মানে আগফালে গ'লহি আগফালেও দিগদাৰ হৈছে যিহেতু ছানডে ঠিক আছে বনাই আছোঁ চাই থাকক আমাৰ ছোৱালীয়ে বনাই আছে সৰু আলুগুটি ভাজি দেই বাহিৰতে মই এনেকৈ জুই ধৰি মানে বাহিৰত কিবাকিবি বনাই বৰ ভাল পাওঁ মানে আৰু অকণমান হেৰি কৰিব লাগিব ভাঙি নাথাকিবা হ'বলৈ দিয়া
কি ভাজিব লৈছোঁ গম পাইছেনে? পলু পলু পলু। এইখিনি হৈছে কচ মাছ। এতিয়া মই অকণমানকৈ ফ্ৰাই কৰি ল'ম, তেল অকণমান দি লৈছোঁ। সদ্যহতে মই কচ মাছ ফ্ৰাই নকৰোঁ, বেছিভাগ টেঙা দি মানে আঞ্জাহে বনাওঁ। মাছখিনি ইতিমধ্যে ভজা হৈ গ'ল। এতিয়া মই জিকাখিনি ভাজিছোঁ। তাৰ আগতে নহৰু, আদা, জালুক আৰু লগতে পিঁয়াজ একেলগে তেলত ভাজি ল'লোঁ। এইফালে পলুখিনি যে ভাজিছিলোঁ ভাগ কৰি ল'লোঁ। এইফালে জিকা আৰু বিলাহী একেলগে বনাইছোঁ মানে। খুব ধুনীয়াকৈ ভাজি লৈ সিজাই ল'ম। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ কচ মাছৰ সৈতে কেনেধৰণে বনাম। কমকৈ ভাজি লোৱা মাছখিনি এতিয়া মই যোগ কৰি দিলোঁ আৰু অকণমান সময় উতলিবলৈ দিম। শেষত আৰু এটা বস্তু দিব লাগিব, সেইটো কি বস্তু আপোনালোকে চাই থাকিলে দেখিব। লগতে জনাবলৈ নেপাহৰিব আজি ৰেচিপিটো আপোনালোকৰ পচন্দ হৈছেনে নাই। যদি পচন্দ হৈছে তেনেহ'লে অকণমান শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব। নতুনকৈ যদি কোনোবাই চাইছে চেনেলটি ফ'ল' এটা কৰি থ'ব। ধনিয়া দি দিলোঁ। ইতিমধ্যে ৰেচিপি ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব আজি দুপৰীয়া। এইফালে ল'ৰাটো, মানুহটো, ছোৱালী, মোৰ। এইফালে পলু ভজা, শুকান আলু মানে সৰু সৰু আলু, অসমীয়া আলু ভজা। ছোৱালী মোৰ ভাত ৰেডি। এয়া বুটৰ চাটনি। আটাইখিনি এনেকৈ যোগাৰ কৰি লৈছোঁ। ল'ৰাটোৱে মানুহটোৱে অফিচত আছে, সেইকাৰণে অকণমান দেৰিকৈ খাব মানে। আজি অফিচবিলাক চফা কৰিছে দেওবাৰ যিহেতু। মই আৰু ছোৱালী এতিয়া ভাত খামেই। লগতে মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে শুভ দুপৰীয়া। আহিলি এইটো ইয়াত ঢাকিব লাগিব। বাই বাই দেই।